একচুৱেলি আমি যে ৱেবছাইট বনাওঁ বা আমি যিবিলাক ৱেবছাইট ইণ্টাৰনেটত চাওঁ, একচুৱেলি ৱেবছাইটটো কি আৰু ৱেবছাইটটো আমি কেনেকে বনাম, ৱেবছাইট বনাবৰ কাৰণে আমাৰ কি কি শিকিব লাগিব, তো এই বিষয়ে আজি ভিডিঅ'খনত আমি আলোচনা কৰিম। তো প্ৰথমতে আমি চাওঁ ৱেবছাইট কি, হোৱাট ইজ ৱেবছাইট? A website is a set of files. একচুৱেলি এটা ৱেবছাইট হ'ল কিছুমান ফাইলৰ ছেট, বহুত কেইটা ফাইল মিলি এটা ৱেবছাইট হয়। accessed via a web address, যাক আমি ওয়েব এড্ৰেছৰ জৰিয়তে এইটো আমি চাব পাৰোঁ। focused on a specific themes or topic and managed by individual or organization, যিটো কোনো ইণ্ডিভিজুৱেল মানুহে নাইবা কোনো অৰ্গেনাইজেশ্যনে এইটো মেনেজ কৰে, য'ত বিভিন্ন ধৰণৰ থিম থাকে, বিভিন্ন টপিক ওপৰত আলোচনা কৰি বিষয়ে ৱেবছাইট এটা বনোৱা হয়। এণ্ড দ্য ইনিচিয়েল পেজ ইজ নন এজ দ্য হোম পেজ, আৰু যিটো প্ৰথম পেজ থাকে, যিটো যেতিয়া আমি এটা ৱেবছাইট অপেন কৰোঁ, ৱেবছাইটটো অপেন কৰাৰ লগে লগে যিটো পেজ অপেন হয়, সেইটো পেজক আমি হোম পেজ বুলি জানো, এইটোক হোম পেজ বুলি কোৱা হয়। তো মুঠতে আমাৰ এটা ৱেব পেজ হ'ল এটা ফাইলৰ ছেট, য'ত আমি এটা ৱেব এড্ৰেছ হিচাপে এইটো এক্সেছ কৰিব পাৰোঁ ফ্ৰম দ্য ইণ্টাৰনেট। ফ'কাছড অন এ স্পেচিফিক থিম, য'ত এটা থিম নাইবা টপিকৰ ওপৰত এইটো মেনেজ বাই ইণ্ডিভিজুৱেল এণ্ড অৰ্গেনাইজেশ্যন, যাক কোনো ইণ্ডিভিজুৱেল মানুহে নাইবা কোনো অৰ্গেনাইজেশ্যনে মেনেজ কৰে। দ্য ইনিচিয়েল পেজ ইজ নন এজ দ্য হোম পেজ, আৰু ইনিচিয়েল পেজটো যিটো আৰম্ভণি পেজ থাকে সেইটো হোম পেজ বুলি কোৱা হয়। তো নেক্সট আমি যাম হোৱাট আৰ দ্য টাইপছ অফ এ ৱেবছাইট। একচুৱেলি ৱেবছাইটটো কিমান প্ৰকাৰৰ হ'ব পাৰে, কিমান ধৰণৰ ৱেবছাইট আমি বেচিকেলি পাওঁ। দ্য টাইপছ অফ এ ৱেবছাইট ইজ ই-কমাৰ্চ ৱেবছাইট, বিজনেছ ৱেবছাইট, ব্লগ ৱেবছাইট, পোৰ্টফলিঅ' ৱেবছাইট। ই-কমাৰ্চ ৱেবছাইট মানে হ'ল যিকোনো ই-কমাৰ্চ, মানে কোনো ধৰণৰ যদি বস্তু আমি চেল কৰোঁ, যেনেকুৱা হ'ল কোনো যদি প্ৰডাক্ট হওক, যিকোনো কাইণ্ড অফ প্ৰডাক্ট হওক, তেনেকুৱা প্ৰডাক্ট চেল কৰিবৰ কাৰণে যিটো ৱেবছাইট বনোৱা হয় সেইটো ই-কমাৰ্চ ৱেবছাইট বুলি কোৱা হয়। বিজনেছ ৱেবছাইট মানে আপোনাৰ কোনো বিজনেছ আছে, সেই বিজনেছটোক আমি প্ৰমোট কৰিবৰ কাৰণে বা সেই বিজনেছৰ বিষয়ে জনাবলৈ আমি বিজনেছ ৱেবছাইট বনাওঁ। ব্লগ ৱেবছাইট মানে কোনো এটা আৰ্টিকেলৰ ওপৰত, কোনো এটা বিষয়ৰ ওপৰত ব্লগ লিখিবৰ কাৰণে আমি ব্লগ ৱেবছাইট বনাওঁ। পোৰ্টফলিঅ' মানে নিজৰ পোৰ্টফলিঅ' মানুহক জনাবৰ কাৰণেও পোৰ্টফলিঅ' ৱেবছাইট বনোৱা হয়। ইভেন্ট ৱেবছাইট, যদি কোনো ধৰণৰ ইভেন্ট মেনেজমেন্টৰ কাম কৰে তেতিয়া ইভেন্ট ৱেবছাইট। পাৰ্চনেল ৱেবছাইট, মেম্বাৰশ্বিপ ৱেবছাইট, নন প্ৰফিট ৱেবছাইট। ইনফৰমেশ্যনেল ৱেবছাইট, অনলাইন ফৰাম, কমিউনিটি ৱেবছাইট, ষ্টাৰ্টআপ ৱেবছাইট, কনচাল্টিং ৱেবছাইট, বুকিং ৱেবছাইট, স্কুল ৱেবছাইট, হবি ৱেবছাইট, লগতে আৰু বিভিন্ন ধৰণৰ ৱেবছাইট আমি ইণ্টাৰেক্টিভ ৱেবছাইট, এণ্টাৰটেইনমেণ্ট ৱেবছাইট, ৱেডিং ৱেবছাইট, ট্ৰেভেলিং ৱেবছাইট, লেণ্ডিং পেজ ৱেবছাইট, নিউজ এণ্ড মেগাজিন ৱেবছাইট, ছাবস্ক্ৰিপশ্যন ৱেবছাইট। এনেকুৱা বিভিন্ন ধৰণৰ ৱেবছাইট আমি বনাব পাৰোঁ। আৰু এটা কথা হ'ল, এতিয়া ৱেবছাইট চাপ'জ আমি বনাওঁ, এই ৱেবছাইটটো বনাবৰ কাৰণে আমাক কি কি শিকিব দৰকাৰ আছে? একচুৱেলি এটা ৱেবছাইট বনাবৰ কাৰণে আমি বিভিন্ন ধৰণৰ কোডিং শিকিব লাগে, যেনেকুৱা HTML আছে, জাভা আছে, CSS আছে, জাভা স্ক্ৰিপ্ট, পাইথন, বিভিন্ন ধৰণৰ কোডিং শিকাৰ পিছতহে আমি এটা ৱেবছাইট বনাব পৰা কেপাচিটি আমাৰ হ'ব, এটা ৱেবছাইট আমি বনাব পাৰিম। তো এতিয়া কথা হ'ল কি, যিহেতু আমি বিভিন্ন ধৰণৰ কোডিং যদি নাজানো, তেতিয়াহ'লে আমি কেনেকে এইটো পচিবল হ'ব যে আমি এটা ৱেবছাইট বনাম? সেইটো এইটো উপায় আছে, য'ত আমি কোনো ধৰণৰ কোডিং নাজানাকৈ, কোনো ধৰণৰ HTML হওক, জাভা স্ক্ৰিপ্ট হওক, CSS হওক, পাইথন হওক, এনি কোডিং, যিকোনো ধৰণৰ কোডিং নাজানাকৈ আমি এটা ধুনীয়া আৰু প্ৰফেশ্যনেল ৱেবছাইট বনাব পৰা সুবিধা আমাৰ আছে। সেই সুবিধাটো হ'ল, ইয়াতে আমাক কোনো ধৰণৰ কোডিঙৰ প্ৰয়োজন নাই আৰু ইয়াতে বেছি টাইমৰো দৰকাৰ নহয়। জাষ্ট ইয়াতে আমি কপি আৰু পেষ্টহে কৰিম ইয়াতে। তো আমি এনেকুৱা কি প্লেটফৰ্ম আছে য'ত আমি এনেকুৱা ধৰণৰ ৱেবছাইট এটা বনাব পৰা সুবিধা আছে। এই প্লেটফৰ্মটোৰ নাম হ'ল ৱৰ্ডপ্ৰেছ। ৱৰ্ডপ্ৰেছ হ'ল এটা CMS, অৰ্থাৎ কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম। কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম, ইয়াতে কণ্টেণ্ট কেনেকৈ মেনেজ কৰিব লাগে এইটো ৱৰ্ডপ্ৰেছত যায় আমি যিকোনো ধৰণৰ ৱেবছাইট, আগতে আলোচনা কৰা যিকোনো ৱেবছাইট আছে, গোটেইকেইটা ৱেবছাইটৰ ভিতৰত আমি ইচ্ছা কৰিলে গোটেইকেইটা ৱেবছাইট আমি ইয়াৰ জৰিয়তে বনাব পাৰোঁ। চ' আমি নেক্সট ভিডিঅ'ত দেখাই দিম যে কেনেকৈ এটা ৱৰ্ডপ্ৰেছত আমি কেনেকৈ কাম কৰোঁ, কেনেকৈ ষ্টেপ বাই ষ্টেপ আমি ৱৰ্ডপ্ৰেছত কাম কৰিব পাৰোঁ। আৰু ৱৰ্ডপ্ৰেছত আমাৰ
কি কি সুবিধা আছে, কেনেকে এটা WordPress আমি ইজিলি ইউজ কৰিব পাৰো, কি কি বিভিন্ন ধৰণৰ ৱেবছাইট আমি বনাব পাৰো, চাহে এইটো নিজৰ কাৰণে হওক বা বেলেগৰ কাৰণে। আমি নিজৰ প্ৰফেচনেল কেৰিয়াৰ এটা গঢ়িব পাৰো WordPress-ত ৱেবছাইট বনোৱা শিকি। চ' আজিৰ ভিডিঅ'ত ইয়ালৈ, থেংক ইউ ফৰ ৱাচিং দি ভিডিঅ'। আমাৰ ভিডিঅ'খন আগলৈকে চাই থাকিব, আমি এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' আপোনালোকক জনাই যাম। চ' আমাৰ লগত থাকিব, আমাক ফ'ল' কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনাৰ নিজৰ কেৰিয়াৰ বঢ়াব পাৰে। চ' হেভ এ নাইস ডে। থেংক ইউ ভেৰি মাচ।